যিকোনো উৎসৱ এটা অহাৰ আগতে মনটো বহুত আনন্দ হৈ থাকে ক'ত যাম কি কৰিম কি পিন্ধিম ফুৰিবলৈ যাম মনটো বহুত মানে দুকেইদিনমান আগৰ পৰা ভাল লাগি থাকে মোৰ শিৱৰাত্ৰি আহিব বুলি ভাবি বহুত মনটো ভাল লাগি আছিল দেই তাৰ পিছত আহি গ'ল অৱশেষত সেই দিনটো 26 ফেব্ৰুৱাৰী 2025 কোন কেলেণ্ডাৰখনত আপোনাৰ পোষ্টাৰখনত 27 ফেব্ৰুৱাৰী লিখা আছে কিবা চাগে মিষ্টেক হৈ গ'ল তাতে একো নাই কিবা মিষ্টেক হলো মানে এনেকেতো পোষ্টাৰটো লগাইছে আৰু মই চক খাই গলো দে 26 নে 27 তাৰিখ মোবাইলটো ওলাই চালো আজিটো 26 তাৰিখে হয় 26 তাৰিখে শিৱৰাত্ৰি হয় কিবা এটা চাগে মিষ্টেক হৈ গ'ল ডেটটো আৰু হিহঁতৰ একো নাই তাৰ পিছত আমি এইফালে মানে গৈ আছো এতিয়া আৰু মন্দিৰলৈ ছোৱালীজনীক লৈ দেউতাকে আগে কি গৈ আছে মই নোৱাৰো মানে তাইক লৈ বেগৰ টপলাটো ইমান ডাঙৰ ভাৰী হৈছে আৰু পাহাৰ এৰিয়া অলপমান হয় আৰু মানুহ দেখিছে না প্ৰত্যেক বছৰে আপোনাৰ বাড়ি গৈ থাকে মানুহ বাড়ি গৈ আছে এইবাৰো আপোনাৰ মানুহ হৈ গৈছে বহুত আৰু ভালো লাগে মানুহ ইমান হলে মানুহ নাথাকিলে য'ত মানুহ নাথাকে তাতে ভালো নালাগে মনটো ন মানুহ য'ত থাকে তাতে মনটোও ভাল লাগে আপোনাৰ বহুত মানুহ ভাল লাগে তাতে বহুত মানুহ গৈ তাতে যায় তাতে ভাল লাগে আমি এতিয়া যাই আমি উৎসাহ পাওঁ আৰু যাই মানে বহুত মানুহ দেখা পালে ইমান মানুহ মানে দেখা পাই মোৰ ভালো লাগিছে আৰু মানে ইমান মানুহ টেনচন লাগি গৈছে তাৰ পিছত এয়া ছোৱালীজনী শুই গ'ল মানে খোৱা নাই আৰু শুব তাই এনেকুৱা লাগি আছে আৰু তাই দেখিছেন চকু মুজি আছে তাইক চেলৱাৰ পিন্ধাই দিছো দেই আজি আৰু কেনেকুৱা লাগিছে এটা কমেন্ট কৰি জনাব আপোনালোকে তাৰ পিছত এইফালে আহিলো ফলমূল খাবলৈ আমি এতিয়া কাহিয়ে ফলমূল দিছে মানে কাহি সিস্টেম কৰিছে আৰু দিয়া আৰু অকল ফলমূলেই নহয় আপোনাৰ এফালে চাহু আছে লাল চাহ গাখীৰ চাহ মানে সব বিভিন্ন ধৰণৰ যোনে যি খায় আৰু পান তামোলৰ পৰা ষ্টাৰ্ট কৰি গোটেইখিনি আছে মই ফলমূলখিনি খোৱাৰ পিছত একাপ লাল চাহ খাই দিলো তাৰ পিছত এফালে আহিলো অলপমান ভিডিঅ' ফটো কৰিবলৈ ভাবিলো আপোনালোকক অলপ ভিডিঅ' কৰি দেখাও হয় নে নহয় ভীমাশংকৰ মন্দিৰটো যোনে জানে তেখেতসকলৰ বাবে ভিডিঅ'টো নহয় পিছে যিসকলে নাজানে ক'ত আছে ক'ত নাই এইটো কাৰণে মই এটা ভিডিঅ' কৰি দিলো আৰু আপোনালোকৰ ওচৰত উপস্থিত কৰি দিলো এই ভীমাশংকৰ মন্দিৰটো আছে আপোনাৰ গুৱাহাটী পামহি বুলি কয় লখৰা চাইডে যাব লাগে পামহি জায়গাটো আৰু তাতে আছে তাৰ পিছত এয়া আমি এতিয়া খিচাৰি খাব ললো খিচাৰিও আপোনাৰ বিভিন্ন ঠাইত দিছে তলৰ পৰা পাহাৰ এৰিয়া যে অলপমান তলৰ পৰা ওপৰলৈ উঠি আহালৈ 3-4 জায়গাত দিছে আপোনাৰ আমি একেবাৰে ওপৰতে খাই দিলো ওপৰতে খিচাৰি পায়ক বিভিন্ন ধৰণৰ খোৱা বস্তু দিছে মানে ফলমূলটো ইয়াৰ কলো এর লগতে খিচাৰিও দিলে মানে 3-4 জায়গাত দিছে আৰু তাৰ পিছত খাই ললো খোৱাৰ পিছত ইমান ধুনীয়া সোৱাদ মানে খিচাৰি বিলাকৰ ভগৱানৰ প্ৰসাদ বিলাকৰ সোৱাদেই বেলেগ ন ঘৰত যদি আমি খিচাৰি বনাই খাওঁ তাৰ সোৱাদ কেনেকুৱা লাগে আৰু ভগৱানৰ প্ৰসাদৰ সোৱাদটো কেনেকুৱা লাগে ভাল লাগে আৰু মই খিচাৰি বহুত পাগল হয় তাৰ পিছত এখিনি মানে ভিডিঅ' মই কৰা নাছিলো পিছত মই আহা টাইমত কৰিলো ফলমূল যে দি আছিল এইবিলাক এখিনি ভিডিঅ' কৰি ভাবিলো আপোনালোকৰ ওচৰত শেয়াৰ কৰি দিও আৰু মই সো আজিকানে বাই বাই যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেন্ট শেয়াৰ এটা কৰি দিব আৰু এটা সাবস্ক্ৰাইবও কৰি দিব আপোনালোকে দেই